নমস্কাৰ বন্ধু-বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ পৰা প্ৰায় আপোনালোকৰ কেইদিনমান বুলি নহয় কেইমাহমান আগৰ পৰাই ঠিক আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ যোনখন চাৰ্টিফিকেট তাতে আপোনালোকৰ নামসমূহ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এটা নটিচ দিয়া হৈছিল। ঠিক আছে, তো জানুৱাৰী মাহত বিশেষকৈ নটিচখন আহিছিল। সেই নটিচখনৰ মতে যিসকলে 2 জানুৱাৰীৰ আগত এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰোৱা আছিল তেওঁলোকে যাতে পুনৰ নামসমূহ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰে। ঠিক আছে, যদি কাৰো এডুকেশ্যন কোৱালিফিকেশ্যন ধৰক গ্ৰেজুৱেট যাৰ কমপ্লিট হোৱা নাছিল তেখেতসকলে যাতে গ্ৰেজুৱেট কৰিব পাৰে, যিসকলৰ হাই ছেকেণ্ডেৰীত নামসমূহ উঠাব পাৰে তাৰ কাৰণে নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিছিল। ঠিক আছে, তো ৰেজিষ্ট্ৰেশ্যন কৰিব দিয়া মেইন কাৰণটো কি আছিল? ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণটো আছিল যে আপোনালোকৰ আমাৰ যি ADRE এক্সাম আহিবলৈ গৈ আছে গ্ৰেড 3 গ্ৰেড 4 এণ্ড যি আছাম পুলিচৰ যি পৰীক্ষা হ'বলৈ গৈ আছে, এই পৰীক্ষাসমূহত আপোনালোকে যদি এই জানুৱাৰীত যোনটো নটিচ আহিছিল ঠিক আছে তাৰ পিছত 2 জানুৱাৰীৰ পিছত মানে যদি আপোনালোকে নাম ভৰ্তি কৰিছে তেনেহ'লে আপোনালোকৰ কোনো প্ৰব্লেম নাই। ঠিক আছে, যদি 2 জানুৱাৰীৰ আগত কোনোবাই নাম ভৰোৱাই ৰাখিছিল আগতে তেওঁলোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে তেওঁলোকৰ পৰীক্ষা দিয়াৰ মুস্কিল আছে। ঠিক আছে, আৰু আগন্তুক তেওঁলোকে পৰীক্ষাসমূহত এপ্লাই কৰিব নোৱাৰিব। কাৰণ কিয়? এতিয়া আপোনালোকে চাব, এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে আপোনালোকৰ তাত কি দিব লগা হয়? জিমেইল দিব লগা হয়, প্লাছ আপোনালোকৰ ফোন নাম্বাৰ দিব লগা হয়। নতুনকৈ বহুতখিনি আপডেট আহিছে। আপোনালোকৰ হাইট লাগে, ঠিক আছে, চেষ্ট লাগে, ঠিক আছে, কাট অন মাৰ্ক লাগে, আপোনালোকৰ যদি মুখত কিবা দাগ আছে, ধৰক হাতত যদি কিবা আছে, তিল আছে যদি মুখত, ঠিক আছে, তাৰ ওপৰতো আপোনালোকে সেইখিনি বস্তু কমপ্লিট কৰিব লাগে। ঠিক আছে, তাতে তো এইখিনি বস্তু দিয়াৰ লগে লগে আপোনালোকৰ তাত এইবাৰৰ পৰা কি হ'ব, আপোনালোকৰ তাত মেছেজ আহি যাব নিজৰ মোবাইলত। ঠিক আছে, আপোনালোকে যোনটো মোবাইল নাম্বাৰেদি মানে ৰেজিষ্ট্ৰেশ্যন কৰিছে বা যিটো জিমেইল দিছে তাতে আপোনালোকৰ মেছেজ আহি যাব। যদি কিবা জব ভেকেঞ্চি অসম চৰকাৰৰ ফালৰ পৰা উলিওৱা হৈছে তেনেহ'লে আপোনাৰ তাত লগালগ মেছেজ আহি যাব। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাই কৰা বা এতিয়ালৈ যিসকলে কৰা নাই পাৰা হওঁতে ইমান সোনকালে টাইম দিছে, যিহেতু আগষ্ট মাহলৈ লাষ্ট ডেট আছে আপোনালোকৰ। ঠিক আছে, আগষ্ট মাহলৈ লাষ্ট ডেট আছে, তো আপোনালোকে যিসকলে এতিয়ালৈ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে সোনকালে অতি সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। কিয়? কাৰণ একবাৰ যদি ছাইটটো বন্ধ কৰি দিয়ে আকৌ কেতিয়া খোল খাই ঠিক নাই। ঠিক আছে, যদি আগষ্ট মাহত লাষ্ট ডেট আছে, আগষ্টত যদি বন্ধ কৰি দিয়ে, বাই লাখ যদি আপোনালোকৰ অক্টোবৰ নৱেম্বৰ মাহত যদি কিবা ভেকেঞ্চি আহক, ঠিক আছে, 1500 ভেকেঞ্চি যোৰ পৰাই নাহক কিয় আপোনালোকে তাতে এপ্লাই কৰিব নোৱাৰে। কাৰণ কিয়? আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ৰেজিষ্ট্ৰেশ্যন কৰোৱাই নাই। ঠিক আছে, আৰু হয়তো আপোনালোকে যদিও পাছ কৰে পৰীক্ষাত ADRE হওক বা আছাম পুলিচে হওক, তো আপোনালোকৰ মানে কি অলপ বিপদৰ সৃষ্টি হ'ব পাৰে। ঠিক আছে, তো আপোনালোকৰ সেই বস্তুখিনি চেক কৰিব। যিহেতু গম পাইছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম চাই যিসকলে গ্ৰেড 4ত এপ্লাই কৰিছিল, ঠিক আছে, গ্ৰেজুৱেট দি পেলাই সেইসকলক কিন্তু অলৰেডি বাহিৰ কৰা আছে। তাৰ ওপৰত মই এটা ভিডিঅ' বনোৱাই আছে। ঠিক আছে, সেই ভিডিঅ'ৰ লিংকটো মই আপোনালোকক ওপৰত আই বটনত পাই যাব, আপোনালোকে চাই ল'ব পাৰিব তাতে। তো তাতে বহুতক বাহিৰ কৰোৱা হৈছিল। তো যাৰ গ্ৰেজুৱেট আছিল গ্ৰেড 4ত এপ্লাই কৰিছিল বহুতৰে বাহিৰ হৈছে। তাৰ পৰা নামসমূহ ৰিজেক্ট কৰিছে মানে কি তেওঁলোকে অভাৰ কোৱালিফাইড হোৱাৰ কাৰণে। ঠিক আছে, যিটো গ্ৰেড 4 এক্সাম হ'বলৈ গৈ আছে ADRE 2.0 5000 পদৰ, তাত তেওঁলোকে পৰীক্ষা দিব নোৱাৰে। ঠিক আছে, তো আপোনালোকে যদি কোনোবা এতিয়ালৈ নাম ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে শীঘ্ৰেই কৰি লওক। আৰু ক'ৰ পৰা কৰিব মই সেইখিনিও কৈ দিছোঁ আপোনালোকক। বিশেষ একো কৰিবলৈ দৰকাৰ নাই, আপোনালোকে নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। আৰু যদি কোনোবাই নিজৰ মোবাইলত নকৰে ওচৰৰ কম্পিউটাৰ দোকানত গৈ হ'লেও কৰিব পাৰিব, 50-100 টকা যিমান লৈ ল'ব। www.sewasetu.in। ঠিক আছে, আকৌ এবাৰ কৈছোঁ মই, www.sewasetu.in বুলি আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত অ'পেন কৰিব। ক্ৰ'ম ব্ৰাউজাৰত অ'পেন কৰাৰ লগে লগে আপোনালোকে তাতে গোটেইখিনি বস্তু এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো লাগিলে মই সেৱাসেতুৰ লিংকটো আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সৰ তলত দি দিম। আপোনালোকে তাতে ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটটোত যাবগৈ পাৰিব। নিজৰ মোবাইলেদি এপ্লাই কৰিব লাগিব আৰু গভৰ্ণমেণ্ট ফিজ এটা ল'ব আপোনালোকৰ, 20 টকা নে 30 টকা এটা কাটিব। ঠিক আছে, সেইখিনি গভৰ্ণমেণ্ট ফিজ আপোনালোকৰ যাবগৈ। আপোনালোকে নেট বেংকিং থ্ৰু, তাৰপিছত ধৰক ফোনপে', গুগল পে', ঠিক আছে, আপোনাৰ য'ৰ ফালৰ পৰা আপোনালোকৰ অনলাইন বেংকিং ট্ৰান্সফাৰ আপুনি পইচাটো তাৰ পৰা কটোৱাব পাৰিব। সেইটো সকলোৱে কোনো প্ৰব্লেম নাই। তো মেইন কথাটো হ'ল যে যিমান সোনকালে পাৰে সিমান সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। যদি একবাৰ এইখন গুচি যায় আৰু কেতিয়ালৈ সেইটো কোনো ঠিক নাই, তেতিয়ালৈ হয়তো আৰু পষ্ট আহি গুচিও যাব। আপুনি হয়তো মোবাইলত আপোনাৰ মেছেজো নাহিব। আৰু বাইলাক যদি আপুনি ক'ৰবাত শুনি পেলাই এপ্লাই কৰিলেও তেনেহ'লে আপুনি কি হ'ব, ৰিজেক্ট হ'ব। কিন্তু সঁচা কথা যিটো, ঠিক আছে, তো যিমান সোনকালে পাৰে এপ্লাইটো কৰি দিয়ক, বা ৰেজিষ্ট্ৰেশ্যন কৰি লওক যিমান সোনকালে পাৰে। তো তেনে আপোনালোকৰ কাৰণেও ভাল। আৰু নিজৰ যেতিয়া মোবাইলত মেছেজ আহিব আপোনালোকে ইমান বিচাৰি ফুৰিব দৰকাৰো নাই। ঠিক আছে, তাতে গোটেইখিনি কথা গম পাই যাব। তো যিসকলে কৰা নাই তেওঁলোকে যাতে সোনকালে কৰি লওক, তো সেইটো কাৰণে ভাল। তো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে বা বুজি পাইছে। আৰু যদি এপ্লাই ক'ৰ পৰা কৰিব লাগে, কেনেকৈ কৰিব লাগে বুজি পোৱা নাই মোক কমেণ্টত আপোনালোকে জনাব। মই গোটেইখিনি
তাৰ ওপৰতে মই এটা আপোনালোকক ভিডিঅ' বনাই দিম, কেনেকৈ এপ্লাই কৰে তাৰ ওপৰতো দেখুৱাই দিম। ঠিক আছে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু এনে বন্ধু বান্ধৱীসকলৰ লগতো মোৰ চেনেলটো কি কৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও মোৰ ভিডিঅ'সমূহ চাব পাৰে আৰু যাতে ইনফৰমেশ্যনসমূহ তেওঁলোকেও যাতে গম পায়। আৰু যোৱাৰ আগে আগে বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, এনেধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে, লগতে জব ইনফৰমেশ্যনৰ যোনটো নটিফিকেশ্যন আছে সেইসকল পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ ইমানখিনিতে এৰিছোঁ বন্ধু বান্ধৱীসকল, ধন্যবাদ। জয় আই অসম।